হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ 18 মাৰ্চ তাৰিখে আছে এনভাইৰনমেণ্টেল এডুকেশ্যনৰ পৰীক্ষা। তো এনভাইৰনমেণ্টেল এডুকেশ্যন পৰীক্ষা তোমালোকৰ কোনখিনি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম। তোমালোকে ভালদৰে গোটেই কুৱেশ্যনবোৰ এখন ভালদৰে চাই লোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজত পাই থাকে আৰু আমাৰ হোৱাটছআপ চেনেল জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো এতিয়া আমি আৰম্ভ কৰিম আৰু তোমালোকে এনভাইৰনমেণ্টেল এডুকেশ্যনৰ পৰীক্ষাত 40 মাৰ্কছৰ আহিব, 12 মাৰ্কছ তোমালোকে 5 মাৰ্ক থাকিব। তোমালোকে ভালদৰে গোটেইখন চাই লোৱা, বেছি দীঘল ভিডিঅ' নহয়। তো ব'লা এতিয়া আমি আৰম্ভ কৰোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাওঁ প্ৰথমটো কুৱেশ্যন। প্ৰথমতে তোমালোকৰ আহিছে 1 × 5 = 5, অৰ্থাৎ তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন 5টা আহিব। এই 5টা তোমালোকে শুদ্ধ কৰি লোৱা। চমু উত্তৰ লিখা, ইংলিছ মিডিয়ামসকলে চাই ল'বা আৰু তোমালোকে মোৰ কথাকেইটা ধ্যান দিবা, কাৰণ ইয়াত তোমালোকে কিছুমান আখৰ ধৰিব নোৱাৰিব পাৰা, সেইকাৰণে মুখে কৈ দিম। প্ৰথমটো কুৱেশ্যন আহিলে যে পৰিৱেশৰ যিকোনো এটা উপাদানৰ নাম উল্লেখ কৰা। বি আহিলে পৰিৱেশৰ 4টা অংশৰ যিকোনো এটাৰ নাম উল্লেখ কৰা। চি আহিলে কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ এটা উদাহৰণ দিয়া। প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ বেক্টেৰিয়া আৰু ফাংগাছক কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয়। তাৰপিছত আহিলে অজন স্তৰৰ ক্ষয় সাধন কৰা মুখ্য গেছবিধৰ নাম লিখা। তাৰপিছতে F নম্বৰ আহিলে ভাৰতত সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা উল্লেখ কৰা আৰু যি আহিছে নৱীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম লিখা। এইটো তোমালোকৰ প্ৰথম পেজত আহিলে। আৰু ইংলিছ মিডিয়ামৰ যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ ইয়াৰ যিটো ইংলিছ আখৰ আছে সেইখিনি পূৰা ক্লিয়াৰলি আছে, তোমালোকক কৈ নিদিলেও হ'ল। এনেই টাইমটো লছ হ'ব, তোমালোকৰ এনেই ইংলিছতো কম অসমীয়াতো কম, বহুত টাইম লছ হৈ যাব। সেইকাৰণে মই আছামিছত কৈছোঁ আৰু ইংলিছৰ আখৰখিনি পূৰা ক্লিয়াৰ দেখিবলৈ পোৱা যায়। আছামিছৰখিনি অলপ প্ৰিণ্টিং বেয়া হৈছে, ঠিক আছে। তো তোমালোকে প্ৰথম কুৱেশ্যন চাই লোৱা। আৰু ইয়াত যে তোমালোকৰ ABCDE বহুতখিনি কুৱেশ্যন আছে, কিন্তু তোমালোকে যিকোনো 5টা কৰিলেই হ'ল। তোমালোকে চিন্তা কৰিব নালাগে বোলে 5টা দিছে 5টা কৰিব নোৱাৰোঁ, তেনেকৈ নহয়। তোমালোকক 11মান কুৱেশ্যন দিব, তোমালোকৰ 10টামান কুৱেশ্যন দিব, তাৰ ভিতৰত তোমালোকে 5টা কৰিব লাগিব, যোনটো তোমালোকে পাৰা। একেবাৰে সহজ হয়। তাৰ পাছৰ কুৱেশ্যনটো তোমালোকে মন কৰিবা। তাৰপিছতে H2 আছে, আৰু এটা কুৱেশ্যন দিয়া আছিলে 1 নম্বৰীয়া 1988 চনৰ যান বাহন বিধি অনুসৰি সতৰ্কতামূলক পথ চিহ্নৰ আকৃতি কেনেকুৱা উল্লেখ কৰা, ঠিক আছে। তো তোমালোকক এইটো কুৱেশ্যন পেপাৰ চালে তোমালোকৰ 40 নম্বৰত প্ৰায় ক্লিয়াৰ হৈ যাব। 2 নম্বৰ কুৱেশ্যনটো আহিলে খালী ঠাই পূৰণ কৰা যিকোনো 3টা। চোৱা, তোমালোকে ঠিক তেনেদৰে বহুতখিনি দিয়া আছে খালী ঠাই, তোমালোকে যিকোনো 3টা কৰিলেই হ'ল, 3 নম্বৰ পাবা। এই নম্বৰ আছে যে পৃথিৱী পৃষ্ঠৰ শতকৰা ভাগ জলমণ্ডলে আৱৰি আছে। এইটো একেবাৰে সহজ আৰু তোমালোকক এইটো ক'বই নালাগে। ইয়াৰ এনচাৰখিনি একেবাৰে সহজ হয়। এনভাইৰনমেণ্টেল আছামিছত এডুকেশ্যনত তোমালোকে প্ৰায় 40 মাৰ্কছ ইজিলি লৈ ল'ব পাৰিবা। আৰু ইয়াত 12 মাৰ্কছ তোমালোকৰ 5 মাৰ্ক থাকিব, ঠিক আছে। বি নম্বৰ কুৱেশ্যনটো আহিলে শতকৰা ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায়। সেইটো আৰু কি ক'ম তোমালোকক। চি আহিলে এবিধ সৰ্বভক্ষী জন্তু। ডি আহিছে ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰে চনত। একেবাৰে সহজ, তোমালোকৰ পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে চনত পৰিৱেশ সুৰক্ষা আইনখন প্ৰৱৰ্তন কৰে। তোমালোকে যদি এনচাৰখিনি লাগে মই তোমালোকক মোৰ হোৱাটছআপ চেনেলত দি দিম। তোমালোকে যিমান পাৰা কমেণ্টত জনোৱা এনচাৰখিনি লাগে বুলি, মই এনচাৰখিনি তোমালোকক হোৱাটছআপ চেনেলত দি দিম আৰু তোমালোকে জইন হ'বা আমাৰ হোৱাটছআপ চেনেলত। 3 নম্বৰ কুৱেশ্যনখিনি আহিলে যে তোমালোকৰ চমুটোকা লিখা যিকোনো 5টা তোমালোকে চমুটোকা লিখিব লাগিব, 2 নম্বৰকৈ পাবা। তো 2 নম্বৰ চমুটোকা হ'লে তোমালোকে 5 শাৰী লিখি দিলে হ'ল, আৰু 5 শাৰী লিখি দিলে ভাল কথা কিমান 5 শাৰীমান তোমালোকে বনাই দিবা, তোমালোকে 2 নম্বৰটো পাই যাবা। গতিকে তোমালোকে 10 নম্বৰ আহিব 2 × 5। চমুটোকা প্ৰথমটো চাবা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণ। তাৰপিছতে বি আহিলে চালক আৰু আৰোহীয়ে আছামিছত কোৱা হয় শিৰস্থান, হেলমেট বুলি কোৱা হয় পৰিধানৰ প্ৰয়োজনীয়তা, এইটো শিৰস্থান বুলি কোৱা হয়, ঠিক আছে। চি আহিলে ট্ৰেফিক পইণ্টবোৰত দেখা পোৱা 3 ধৰণৰ লাইটে কি সূচায়। ডি আহিলে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ। তোমালোকে এইটো লিখিবা, ট্ৰেফিক পইণ্টবোৰত দেখা পোৱা 3 বিধৰ লাইটে কি সূচায়। এইটো তোমালোকৰ সহজ হ'ব। আৰু জেব্ৰা ক্ৰচিঙৰ বিষয়ে তোমালোকে লিখিবা। জেব্ৰা ক্ৰচিং তোমালোকৰ ৰাস্তাত কিয় থাকে তোমালোকে জানাই, ঠিক আছে। এফ আহিলে সেউজ গৃহ প্ৰভাৱ, এইটো একেবাৰে সহজ, সেউজ গৃহ প্ৰভাৱ লিখি দিবা। জি আহিলে বহনক্ষম উন্নয়ন, এইটো একেবাৰে সহজ, ঠিক আছে। চমুটোকা কেতিয়াও একেবাৰে সহজ কুৱেশ্যন, বহুত সহজ কুৱেশ্যন আহিব। তোমালোকে এনভাইৰনমেণ্টেল এডুকেশ্যন তোমালোকে চিন্তা কৰিবই নালাগে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ চাবা। তোমালোকে 8 নম্বৰ কুৱেশ্যনটো মেজৰ কেছেছ। তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো আহিলে নিম্নোক্তসমূহৰ মাজত থকা পাৰ্থক্য লিখা যিকোনো 4টা। বহুতখিনি কুৱেশ্যন দিয়া আছে, তোমালোকে 4টা কৰিলেই হ'ল। তোমালোকে চাই ল'বা। 3 × 4 = 12 নম্বৰ তোমালোকে পাই যাবা। 4টা নম্বৰ কৰিব লাগিব, 4টা তোমালোকে কুৱেশ্যন কৰিব লাগিব, ঠিক আছে। 3 নম্বৰকৈ পাবা। 3 নম্বৰত তোমালোকে 7 শাৰীমান লিখি দিবা ভাল কথা সোমোৱাই। এই নম্বৰ আহিলে অন্ত সংৰক্ষণ আৰু বহি সংৰক্ষণ, এইটো যদি নোৱাৰা তোমালোকে এৰি দিবা। তাৰপিছত বি নম্বৰ চাবা
বহুতে কুৱেশ্যন জানিব পাৰে বহুতে নাজানিব পাৰে ঠিক আছে লাৰ্ণাৰ্ছ লাইচেন্স এণ্ড মেইন ড্ৰাইভিং লাইচেন্স ঠিক আছে এইটো চাবা তোমালোকে চি নম্বৰটো বাধ্যতামূলক আৰু সতকীকৰণ পথ চিহ্নসমূহ তোমালোকে এইটো নোৱাৰিব পাৰা যোনটো বি নম্বৰ কুৱেশ্যনটো ঠিক আছে সেইটো নোৱাৰিলে তোমালোকৰ কোনো কথা নাই বহুতখিনি কুৱেশ্যন দিয়া আছে যোনটো পাৰা তোমালোকে কৰিবা আৰু ডি নম্বৰ হে জিনগত জৈৱ বৈচিত্ৰ্য আৰু প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য ই হ'ল মুখ্য প্ৰদূষক আৰু গৌণ প্ৰদূষক এইটো লিখিবা তোমালোকে এফ আহিলে স্বভোজী আৰু পৰভোজী তোমালোকৰ জি নম্বৰটো চাবা জি নম্বৰটো তোমালোকৰ সহজ হ'ব প্ৰাকৃতিক আৰু মানৱ সৃষ্ট শব্দ প্ৰদূষণ আৰু এইচটো চাবা ধাতৱ আৰু অধাতৱ খনিজ পদাৰ্থ সম্পদ তোমালোকে এই যিটা আছে এইকেইটা তোমালোকে নেৰিবা কিন্তু এইকেইটা তোমালোকে সৰুৰ পৰা পঢ়ি আহিছা গতিকে এইটো তোমালোকে লিখি ল'বা 5 নম্বৰ কুৱেশ্যনটো আহিলে 5x2 অৰ্থাৎ তোমালোকে দুটা কুৱেশ্যন কৰিব লাগিব যিকোনো 5 নম্বৰ তোমালোকে পাবা আৰু এইকেইটা কুৱেশ্যন অলপ দীঘলকৈ সাজি লিখিব লাগিব এইটোৱে তোমালোকৰ অলপ দীঘল কুৱেশ্যন ঠিক আছে এই নম্বৰটো আহিলে পৰিৱেশ বুলিলে কি বুজায় এইটো সকলোৱে জানে তাৰপিছত পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তা চমুকৈ লিখা যদি নোৱাৰা কোনো কথা নাই মই তোমালোকক দি দিম হোৱাটছআপ চেনেলত তাৰপিছত বি নম্বৰ কুৱেশ্যনটো আহিলে পৰিস্থিতিতন্ত্ৰ কি প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ ওপৰত এটা চমুটোকা লিখা এইটো তোমালোকে ধৰিব নোৱাৰিব পৰা চাই ল'বা পৰিস্থিতিতন্ত্ৰ কি আৰু প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ ওপৰত এটা চমুটোকা লিখা 2 + 3 = 5 অৰ্থাৎ পৰিস্থিতিতন্ত্ৰ কি লিখিলে তোমালোকে 2 নম্বৰ পাবা আৰু বাকীকণ লিখিলে 3 নম্বৰ পাবা চি নম্বৰ কুৱেশ্যনটো আহিলে জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজায় এইটো 2 নম্বৰ পাবা তাৰপিছতে পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা ডি নম্বৰ আহিলে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগৰ মাজত মূল পাৰ্থক্য কি উদাহৰণসহ মানৱ সৃষ্ট দুৰ্যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা 3 + 2 = 5 নম্বৰ তোমালোকে পাই যাবা তাৰপিছত 7 নম্বৰ পেজটোত আহিলে লাষ্ট ইয়াৰ কুৱেশ্যনটো পথ দুৰ্ঘটনাৰ সাধাৰণ কাৰণসমূহ উল্লেখ কৰা নিৰাপত্তাৰ বাবে যান বাহন আইন সন্নিৱিষ্ট যিকোনো এটা দুটা মানিবলগীয়া নিয়মৰ বিষয়ে চমুকৈ লিখা 3 + 2 = 5 নম্বৰ তোমালোকে পাই যাবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন কুৱেশ্যন বা ক্লিয়াৰ কৰি যোৱা তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন এনচাৰ আহিব আৰু তোমালোকে এনচাৰখিনি লাগিলে মোক কমেণ্ট বক্সত জনোৱা মই সকলোৰে 10টা কমেণ্ট আহিলে মই ধুনীয়াকৈ তোমালোকৰ এনচাৰখিনি হোৱা মোৰ হোৱাটছআপ চেনেলত কৰাই দিম আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অল ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ